নমস্কাৰ। আজি আমি নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিৰ আঞ্চলিক কমিটিৰ তৰফৰ পৰা চক্ৰ বিষয়ে এখন মেমৰেণ্ডাম দাখিল কৰিছোঁ। আজি 6 আগষ্ট হৈছে হিৰোশ্বিমা দিৱস। ইয়াৰ ইতিহাসটো বহুতে জানে যে এসময়ত জাপানৰ হিৰোশ্বিমাত 6 আগষ্ট তাৰিখে আমেৰিকান সাম্ৰাজ্যবাদীয়ে বোমা নিক্ষেপ কৰিছিল, যাৰ ফলত সাংঘাতিক ক্ষতি হৈছিল। সেই ক্ষতিৰ ফলত আজিও তাত পংগু ল'ৰা ছোৱালী জন্ম হয়। আজিও তাত বহুত পূৰ্ণাংগ পৰ্যায়ত ডেভেলপ হ'বলৈ নাপায়। এই যুদ্ধৰ বিভীষিকাময় দিৱসটো আমি মহিলা সমিতিয়ে বছৰে বছৰে পালন কৰোঁ। এইবাৰ এই দিনটো পালন কৰিবলৈ গৈ আমাৰ জ্বলন্ত সমস্যাৰ আজি আমি চৰকাৰীভাৱে উপস্থাপন কৰাৰ এটা ব্যৱস্থা কৰিছোঁ। আমাৰ জ্বলন্ত সমস্যাৰ আজি মহিলাই আটাইতকৈ বেছি কষ্ট পাব লাগে এই মদ, ড্ৰাগছ, জুৱাৰ কবলত যেতিয়া ঘৰৰ ল'ৰা পতিত হয়, যেতিয়া ঘৰৰ হাজবেণ্ড পতিত হয়, তেতিয়া আটাইতকৈ কষ্ট পাব লগা হয় মহিলাসকল। আৰু আমাৰ গৰীব মহিলাবিলাকৰ নিম্ন মধ্যবিত্ত, বহু ক্ষেত্ৰত মধ্যবিত্তৰ মাজতো এই প্ৰচলন এনেকৈ বৃদ্ধি পাইছে যে আমাৰ মহিলাবিলাক দিশহাৰা হ'ব লগা হৈছে। আৰু এই ব্যৱস্থা যদি বন্ধ কৰিব লাগে তেতিয়াহ'লে নিশ্চয় চৰকাৰীভাৱে কাঢ়া কিছুমান ব্যৱস্থা গ্ৰহণ কৰিব লাগে, কিন্তু চৰকাৰীভাৱে সেইবোৰ হৈ উঠা নাই। পেডলাৰবিলাকে স্কুলত গৈ, কলেজত গৈ অবাধে ড্ৰাগছ বিক্ৰী কৰি আছে। আমাৰ উঠি অহা প্ৰজন্ম ধ্বংসৰ মুখলৈ গৈ আছে। এয়া অত্যন্ত পৰিতাপৰ কথা। তাৰোপৰি আমাৰ চৰকাৰীভাৱেতো এনেকুৱা এটা ঘোষণা কৰিছে যে সুৰা অধিক যিয়ে বিক্ৰী কৰিব পাৰে তেওঁক পুৰস্কৃত কৰা হ'ব, সেয়া লাগিলে বিলাতী সুৰাই হওক। আৰু ইয়াৰ মাজেদি ৰাজহ সংগ্ৰহ হ'ব, এনেকুৱা ব্যৱস্থা চৰকাৰীভাৱে গ্ৰহণ কৰিছে। ইয়াক আমি গৰিহণা দিছোঁ। তাৰোপৰি দেখা গৈছে যে আমাৰ গৰীব মহিলাসকলক বিভিন্ন ধৰণে চৰকাৰে বিভ্ৰান্ত কৰে। অৰুণোদয় আঁচনি দিয়াৰ নামত লোকসভা ইলেকশ্যনৰ সময়ত ঘোষণা কৰিলে যে 7 দিন পিছতে আমি সকলো মহিলাক, ৰেচন কাৰ্ড থকা মহিলাক আমি কি কৰিম যে আমি অৰুণোদয় প্ৰদান কৰিম। 7 দিনটো কেতিয়াবাই পাৰ হ'ল। ইতিমধ্যে গোট বনাইছে। গোটৰ মহিলাক ঘৰে প্ৰতি মাটি তোলা কাম, গছপুলি ৰোৱা কাম, সেইবিলাকত তেওঁলোকে নিৰ্দেশ দি ব্যৱহাৰ কৰিছে আৰু কৈছে আমি এই গোটৰ মহিলাবিলাকক লাখপতি বনাম। এইটো আমাৰ ঘোষণা। আনকি লোকসভা ইলেকশ্যনৰ আগে আগে ঘোষণা কৰিছে যে গোটৰ প্ৰতিগৰাকী মহিলাক তেওঁলোকে ইলেকশ্যন যোৱাৰ 7 দিনৰ ভিতৰত 10,000কৈ টকা দিব আৰু তাৰ পৰা তেওঁলোকে বিজনেছ কৰি, বিভিন্ন কাম কৰি এদিন লাখপতি হ'ব। কিন্তু আজি 7 দিন বহুত দিন পাৰ হৈ গ'ল, আজিলৈকে কিন্তু সেইটো দিয়া হোৱা নাই। তাৰোপৰি এই যোৱা 2 দিন আগতে কি হৈছে, চিকিৎসাজনিত যিবিলাক মাচুল এইবোৰ বৃদ্ধি কৰিছে চৰকাৰী হস্পিটেলত। আমাৰ সাধাৰণ মানুহৰ কি হ'ব? য'ত 10 টকা পঞ্জীয়ন মাচুল আছে তাত 20 টকা হ'ল। আকৌ চৰকাৰীভাৱে যি অলপমান সুযোগ সুবিধা পাইছিল এক্সৰে কৰা, ব্লাড টেষ্ট কৰাৰ, সেইবিলাকতো মাচুলটো তীব্ৰ হাৰত বৃদ্ধি কৰিছে। আৰু আপোনালোকে নিশ্চয় জানে যে এসময়ত আয়ুষ্মান কাৰ্ড কৰাৰ কাৰণে আমাৰ মহিলাবিলাকে দৌৰি ফুৰিছিল, পইচা খৰচ কৰিছে, টকা খৰচ কৰিছে, আয়ুষ্মান কাৰ্ড কৰিছে। এতিয়া হঠাতে ঘোষণা হ'ল যে আয়ুষ্মান কাৰ্ডো ব্যৱহাৰ্য নহ'ব, কেৱল চৰকাৰী হস্পিটেলত হ'ব। ডাঙৰ ডাঙৰ বেমাৰ হ'লে চৰকাৰী হস্পিটেলত আমাৰ গৰীব মানুহে গৈ লাইন পাতি থাকিব লাগিব, কিউত থাকিব লাগিব, ফলত তেওঁলোকে মৃত্যুমুখত পৰিব। এয়া চৰকাৰৰ এক হঠকাৰী সিদ্ধান্ত। এই সকলোবিলাকৰ আমি তীব্ৰ বিৰোধিতা কৰিছোঁ। আৰু দ্ৰব্যমূল্যৰ বৃদ্ধি ক'বই নালাগে, এয়া ৰাইজ অৱগত। কেনেকৈ বস্তুৰ দাম বাঢ়িছে ভাবিব নোৱাৰা ধৰণে, আজি এটা কালি এটা, কোনো নিয়ম নাই। আৰু আমাৰ চৰকাৰে বানপীড়িত ৰাইজকো যেনেকৈ সহায় সাহাৰ্য দিব লাগে দিয়া নাই। কেন্দ্ৰীয় বাজেটত অসমৰ বানপানী স্বীকৃতি, কি স্বীকৃতি দিছে? অসমত বানপানী হৈছে যে চুবুৰীয়া অন্য ঠাইৰ পৰা অহা, বাগৰি অহা পানীৰ দ্বাৰা, সেয়াই যেন ডাঙৰ স্বীকৃতি। এই কথাটোক লৈ আমাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে খুব গৌৰৱ কৰে। প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰই স্বীকাৰ কৰিছে যে অসমৰ বানপানী আন দেশৰ পৰা বাগৰি অহা পানী। কিন্তু তাৰ বাবে কি ব্যৱস্থা, তাৰ বাবে কি টকা পইচা দিয়াৰ ব্যৱস্থা, সেইবিলাক কিন্তু বাজেটত উল্লেখ নাই। বিহাৰত 11,000 কোটি টকা দিলে, অথচ অসমত কিমান দিলে? অসমত কি অৱস্থা হৈছে? উজনি অসম, নামনি অসম, মাজুলী, ধেমাজি, আমি হয়তো সৰ্বগত থাকি সেইবোৰ অনুভৱ কৰিব পৰা নাই। এই সকলোবিলাক আমি গভীৰ উদ্বেগেৰে লক্ষ্য কৰিছোঁ। আৰু এই সকলোবিলাক সমস্যা সমাধান কৰি এখন যাতে সুস্থ দেশ, সুস্থ ৰাজ্য গঢ়ি তোলে, তাৰ বাবে আমি মুখ্যমন্ত্ৰীক আমাৰ চক্ৰ বিষয়াৰ জৰিয়তে প্ৰদান কৰিছোঁ স্মাৰকপত্ৰ। তেখেতে গ্ৰহণ কৰিছে, তেখেতে বিহিত ব্যৱস্থা ল'ম বুলি কৈছে। তেখেতক আমি অশেষ ধন্যবাদ জনাইছোঁ।